ছাত্ৰ ছাত্ৰীসকল ম্যাথমেটিক্স ডিসকাশন চেনেললৈ সকলোকে সাদৰ সম্ভাষণ জনাই আজিৰ আমাৰ খণ্ডটি আৰম্ভ কৰিবলৈ লৈছো। তোমালোকে ইউটিউবত বিপি ক্লাसेस 10 এনসিআৰটি সাৰ্চ কৰিলে তোমালোকৰ পাঠ্যক্ৰমৰ সম্পূৰ্ণ পাঠ্যক্ৰম পাবা। অৰ্থাৎ বিপি ক্লাसेस 10 এনসিআৰটি প্লেলিষ্টত সকলোবিলাক পাঠৰ আলোচনা কৰা আছে। এতিয়া আমি প্ৰশ্নলৈ আহোঁ। যেহেতু ইয়াৰ আগৰ খণ্ডত আমি 10 নম্বৰ প্ৰশ্নলৈকে উত্তৰ কৰিছিলোঁ, গতিকে আমি আজি 11 নম্বৰ প্ৰশ্নৰ পৰা এটা উত্তৰ কৰিবলৈ লৈছোঁ। 11 নম্বৰ প্ৰশ্নটো তোমালোকৰ কিতাপত যেটো দিয়া আছে। আমি প্ৰশ্নটো কৈছোঁ, এটা খালৰ পাৰত এটা টেলিভিছন স্তম্ভ উলম্বভাৱে থিয় হৈ আছে। স্তম্ভৰ পোনে পোনে বিপৰীত দিশে আনটো পাৰত এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উত্তৰণ 60 ডিগ্ৰী। স্তম্ভৰ পাদবিন্দুৰ লগত বিন্দুটো সংযোগী ৰেখাত থকা এই বিন্দুটোৰ পৰা 20 মিটাৰ আঁতৰত থকা আন এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উত্তৰণ 30 ডিগ্ৰী। স্তম্ভটোৰ উচ্চতা আৰু খালটোৰ প্ৰস্থ নিৰ্ণয় কৰিব লাগে। অৰ্থাৎ এইটো এটা স্তম্ভ। এই স্তম্ভটোত আমি দেখিছোঁ যে এইটো এটা খাল, অৰ্থাৎ বিচি অংশটো হ'ল খাল। এই খালৰ পাৰত এটা বিন্দু চি বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উত্তৰণ কোণ হ'ল 60 ডিগ্ৰী। আনহাতে সেই বিন্দুটোৰ পৰা যেটো প্ৰথম আমি বিন্দুটো লৈছিলোঁ চি বিন্দুৰ পৰা 20 মিটাৰ আঁতৰত থকা এটা বিন্দু আমি ল'ম, ধৰা ডি বিন্দুটো। ডি বিন্দুৰ লগত শীৰ্ষৰ উত্তৰণ কোণ হ'ল 30 ডিগ্ৰী। এতিয়া এই ক্ষেত্ৰত আমি স্তম্ভৰ উচ্চতা উলিয়াব লাগে আৰু এই খালটোৰ প্ৰস্থ অৰ্থাৎ বিচিৰ মান উলিয়াব লাগে। অৰ্থাৎ দুটা ৰাশি আমি উলিয়াব লাগে। এটা হ'ল স্তম্ভৰ উচ্চতা, আনটো হ'ল খালটোৰ প্ৰস্থ। যেটো বিচিৰ মান দি থোৱা নাই আৰু এ বিৰ মানো দি থোৱা নাই। যেটো ইয়াত ডিচিৰ মান দি থোৱা আছে, গতিকে আমি বিচিৰ মান যদি ধৰোঁ তেতিয়া আমি ডি বিৰ মান উলিয়াব পাৰিম। তেনেকৈ এ বিৰ মানটো যদি আমি চাওঁ, ইয়াত যি দুটা সমকোণী ত্ৰিভুজ আছে, সেই সমকোণী ত্ৰিভুজকেইটাৰ ক্ষেত্ৰত এ বি বাহুডাল দুইটা ত্ৰিভুজত আছে। সেই সমকোণী ত্ৰিভুজকেইটা হ'ল এটা হ'ল এ বি চি ত্ৰিভুজ, য'ত এ বি বাহুডাল আছে, আৰু আনটো ত্ৰিভুজ হ'ল এ বি ডি ত্ৰিভুজ, য'ত এ বি বাহুডাল আছে। গতিকে আমি যেহেতু বাহুকেইডাল দি থোৱা আছে, গতিকে আমি উলিয়াবলগীয়া বাহুডাল বি চি আৰু এ বি, যিহেতু এ বিৰ মান আমি ধৰি ল'ম আৰু বি চিৰ মানো ধৰি ল'ম। যিহেতু এ বিৰ মান দুইটা ত্ৰিভুজতে আছে, গতিকে আমি তাক সাধাৰণ বাহু হিচাপে লৈ অৰ্থাৎ দুটা ত্ৰিকোণমিতিক অনুপাত উলিয়াব পাৰিম, যি ত্ৰিকোণমিতিক অনুপাতটোত এ বিটো থাকিব। গতিকে এ বি আৰু বি চিক লৈ আমি পোৱা ত্ৰিকোণমিতিক অনুপাতটো হ'ল tan থিটা। গতিকে এ বি আৰু বি চিক যদি লওঁ তেতিয়াহ'লে tan 60 হ'ব। and এ বি ইজ টু ডি চি বি ডি লৈ যদি লওঁ তেতিয়া tan 30 ডিগ্ৰী হ'ব। গতিকে আমি এনেকৈ অংকটো কৰিবলৈ যাওঁ। লিখি ল'ম যে এ চি বি কোণৰ পৰিমাণ 60 ডিগ্ৰী, এ ডি বি কোণৰ পৰিমাণ 30 ডিগ্ৰী, ডি চিৰ মাপ 20 চেণ্টিমিটাৰ, যিহেতু আমি ডি চিৰ মাপ 20 চেণ্টিমিটাৰ ধৰিছোঁ, আৰু এ বি আৰু বি চিৰ মান উলিয়াব লাগে। অৰ্থাৎ স্তম্ভৰ উচ্চতা আৰু খালটোৰ প্ৰস্থ যিহেতু বি চি, অৰ্থাৎ এই অংশটো খাল আছে, খালৰ পাৰতে চি বিন্দুটো আছে। এতিয়া
আমি BCৰ মান x ধৰি ল'লোঁ, ইয়াৰ পৰিমাণ x ধৰি ল'লোঁ। তেতিয়া আমি দেখিম যে BDৰ মান কিমান হ'ব পাৰে। আমি যদি চাওঁ BD is equal, এইটো হ'ল x, এইটো x, এইটো 20, গতিকে 20 প্লাছ x হ'ব BDৰ মাপ। গতিকে আমি BDৰ মাপ উলিয়াব পাৰিম যে 20 প্লাছ x হ'ব। গতিকে আমি তাৰ মানে ল'লোঁ BDৰ মান হ'ব 20 প্লাছ x, আৰু ABৰ মান আমি ধৰি ল'লোঁ h। এইকেইটা কথা ধৰি লোৱাৰ পিছত আমি যেহেতু ত্ৰিকোণমিতিক অনুপাত ব্যৱহাৰ কৰিম, ত্ৰিকোণমিতিক অনুপাত ব্যৱহাৰ কৰি মানটো উলিয়াব পাৰিম। এতিয়া আমি প্ৰথমতে আমি AB is to BC, সেইটো থিটাৰ মান হ'ব 1060, অৰ্থাৎ ত্ৰিভুজ আমি ABCত লৈছোঁ। তেতিয়া ABৰ মান যদি উলিয়াবলৈ যাওঁ BCটোৱে 1060ক পূৰণ কৰিব লাগিব, অৰ্থাৎ তেতিয়া হ'ব যেহেতু ABৰ মান আমি নাজানো, ABৰ মান হ'ব BCৰ মান যিহেতু x আৰু 1060 মান হ'ল √3, গতিকে আমি ABৰ মান পালোঁ x √3। আমি প্ৰথম ABC সমকোণী ত্ৰিভুজৰ পৰা সেই দুইটা বাহুৰ অনুপাত উলিয়াই 10ৰ অনুপাত আমি উলিয়ালোঁ। এইখিনিলৈকে তোমালোকে নিশ্চয় বুজি পাইছা। আমি কি কৰিলোঁ এইখিনিলৈকে? প্ৰথম কথা হ'ল যিটো খালৰ প্ৰস্থটো ধৰিলোঁ, স্তম্ভৰ উচ্চতাটো ধৰি ল'লোঁ, তাৰ পৰা আমি AB is to BC উলিয়ালোঁ, অৰ্থাৎ 10 থিটা উলিয়ালোঁ, আৰু তাত যিকেইটা দিয়া মান আছিলে সেই মানকেইটা আমি বহাই দিলোঁ। গতিকে এইটো নিশ্চয় বুজি পাইছা। ইয়াৰ পিছৰ অংশটোত আমি আনটো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যদি চাওঁ, অৰ্থাৎ ইয়াত আৰু এটা সমকোণী ত্ৰিভুজৰ কথা আমি কৈছিলোঁ। এটা হ'ল আনটো ত্ৰিভুজ হ'ল ABD, এই সমকোণী ত্ৰিভুজটোৰ কথা কৈছোঁ। এই সমকোণী ত্ৰিভুজটোত যদি আমি চাওঁ, আমি যেতিয়া দেখিম যে AB is to DB, এইডাল বাহু AB is to DB, তেতিয়া 1030 ডিগ্ৰী হ'ব। যিহেতু ABৰ মান আমি নাজানো, BDৰ মান আমি পাম 20 প্লাছ x, গতিকে আমি সেই অনুপাতটোকে ইয়াত বহাম। আমি দেখিছোঁ যে AB is to BD is equal 1060, আৰু ABৰ মান উলিয়ালে BD into 10 থিটা 1030, যিহেতু BDৰ মান 20 প্লাছ x আৰু 1030 মান হ'ব 1/√3। এইটো আমি 2 নম্বৰ সমীকৰণ দিলোঁ। 1 নম্বৰ সমীকৰণত আমি ABৰ মান পাইছিলোঁ x √3, আৰু 2 নম্বৰ সমীকৰণত ABৰ মান পালোঁ 20 প্লাছ x into 1/√3। সেই দুইটা যিহেতু ABৰ মানে গোটেই দুইটা সমান হ'ব, গতিকে আমি 1 আৰু 2ৰ পৰা লিখিলোঁ যে 1 নম্বৰ সমীকৰণৰ বাওঁহাতে থকাটো আৰু 1 নম্বৰ সমীকৰণৰ সোঁহাতে থকাটো আৰু 2 নম্বৰ সমীকৰণৰ সোঁহাতে থকাটো আমি সমান লিখিলোঁ, যিহেতু বাওঁহাত দুটা একেই সমান। এতিয়া ইয়াক আমি যদি সৰল কৰোঁ, যিহেতু √3টো ইয়াত হৰণ হৈ আছে, গতিকে √3য়ে এই প্ৰথম বাওঁহাতৰ ৰাশিটোক আৰু সোঁহাতৰ ৰাশিটোক দুইটাকে পূৰণ কৰি দিলে তেতিয়া এইফালৰ যিটো √3 নাইকিয়া হ'ব। নাইকিয়া হ'বৰ কাৰণে আমি √3য়ে দুইটাকে পূৰণ কৰি দিলোঁ। ইয়াক x √3 into √3, আৰু ইয়াক যদি √3ৰে পূৰণ কৰি দিওঁ, এই √3য়ে কটাকটি যাব, তেতিয়া অৰ্থাৎ 1 থাকিলে 20 প্লাছ x হ'ব। এতিয়া √3 into √3 মানে হ'ল 3, xৰে পূৰণ কৰিলে 28x হ'ল, গতিকে ইয়াৰ মানটো হ'ব 28x। আনহাতে এই xটোক আমি সমান চিহ্ন সোঁহাতলৈ লৈ আহিলোঁ, লৈ অহাত তাৰ আগত আছিলে প্লাছ চিন, সি হ'লগৈ মাইনাছ, গতিকে 28x মাইনাছ x হ'ব। এতিয়া 28x মাইনাছ x মানে হ'ব 2x, আৰু ইফালে থাকিব 20, গতিকে x ইকুৱেল 10 মিটাৰ পাম আমি। x ইকুৱেল 10 মিটাৰ, আৰু xটো আমি ধৰিছিলোঁ কি
যেটো তোমালোকে জানা যে x টো আমি ধৰিছিলো BC BCৰ মান x অৰ্থাৎ এই অংশটোৰ মান x গতিকে তাৰ মান আমি পালো 10 মিটাৰ তাৰ মান পালি 10 মিটাৰ AB ৰ মান আমি যদি 1 নম্বৰ সমীকৰণত বহাই দিওঁ 1 নম্বৰ সমীকৰণত আছে x AB = x √3 যেটো আমি এটো বাহতে পাতিছো x √3 হল AB ৰ মান গতিকে x ৰ মান বহাই দিলে 10 √3 গতিকে আমি এটা মান উলিয়াওতে দুইটা মান শেষত সহজতে ওলাই গল গতিকে আমি ইয়াত যেগিটা উলিয়াব লাগিছিল সেইগিটা ইতিমধ্যে ওলাই গৈছে যে খালটোৰ প্ৰস্থত আমি x ধৰিছিলো তাৰ মান হল 10 মিটাৰ পালো আৰু স্তম্ভটোৰ উচ্চতা আমি AB ধৰিছিলো AB মানটো হল 10 √3 গতিকে প্ৰশ্নটো আমি এনেদৰে সমাধান কৰিব পাৰিম নিশ্চয় প্ৰশ্নটো তোমালোকে বুজি পাইছা তেতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি গৈছো পিছৰ প্ৰশ্নটোত এটা 7 মিটাৰ ওখ অট্টালিকাৰ পৰা এটা কেবল স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী আৰু ইয়াৰ পতন কোণ 45 ডিগ্ৰী স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে যেটো ইয়াত পতন কোণৰ কথা আহিছে তোমালোকে পতন কোণৰ বিষয়ে আগতে পঢ়িছিলা সাধাৰণতে পতন কোণটো এজন মানুহ এটা বিল্ডিং যেনিবা আছে থিয় হৈ এটা বিল্ডিং আছে আমি বিল্ডিংটো আঁকিছো ছবিটো এনে বিল্ডিং এটা আঁকিছো আৰু ইয়াত এটা টাৱাৰ আছে এতিয়া বিল্ডিংৰ ওচৰত যদি ওপৰত যদি এজন মানুহ উঠি আছে এইখিনিতে চকুটো আছে এই স্থানত চকুটো আছে তেতিয়ালে তেওঁ এই টাৱাৰটোৰ পাদবিন্দুলৈ অৰ্থাৎ তললৈ যদি চাই তেওঁ এইটো দিশত চাব লাগিব আনহাতে টাৱাৰটোৰ ওপৰলৈ যদি চাই তেওঁ এইটো দিশত চাব লাগিব কিন্তু তেওঁ চকুটোৰ অনুভূমিক ক্ষমতা আছে এইটো দিশত অৰ্থাৎ A B দিশত আছে অনুভূমিক ক্ষমতা যে অনুভূমিক ক্ষমতাৰ লগত দৃষ্টিশক্তিয়ে যেটো কোণ কৰে সেটো হ'ব উঠন কোণ বা পতন কোণ এটা ওপৰলৈ চালে এটো উঠন কোণ হ'ব আৰু তলৰ ফালে চালে এই অনুভূমিক ক্ষমতাৰ লগত কৰা কোণটোক আমি পতন কোণ বুলি ক'ব পাৰিম গতিকে যেতিয়া বিল্ডিংৰ ওপৰত থিয় আছে গতিকে পতন কোণটোৰ ক্ষেত্ৰত আমি পতন কোণৰ মান অনুভূমিক ক্ষমতাৰ পৰা উলিয়াব পাৰিম গতিকে ইয়াত পতন কোণৰ কথা কৈছে পতন কোণ 45 ডিগ্ৰী গতিকে আমি তাত অনুভূমিক ক্ষমতাৰ জৰিয়তেহে তাৰ মানটো উলিয়াব পাৰিম গতিকে আমি চিত্ৰটো এনেকৈ আঁকি লৈছো অট্টালিকা এটা দেখুৱাইছো AB তাৰ উচ্চতা হল 7 মিটাৰ আৰু ইয়াত এটা স্তম্ভ দিছে স্তম্ভটো DC য'ত স্তম্ভৰ C হল শীৰ্ষ আৰু D হল পাত গতিকে স্তম্ভৰ শীৰ্ষ আৰু পাত আছে আৰু ইয়াত আমি দেখিছো যে উঠন কোণ 60 ডিগ্ৰী অৰ্থাৎ শীৰ্ষলৈ চাওঁতে আনহাতে পাদলৈ চাওঁতে অৰ্থাৎ শেষৰ তলৰ বিন্দুটোত অনুভূমিক সমতাৰ লগত অনুভূমিক ক্ষমতা হল এই লগত কোণ উৎপন্ন কৰিছে 45 ডিগ্ৰী যেটো আমি ইয়াত এটা ধাৰণা কৰিব পাৰো যে AE যেহেতু অনুভূমিক ক্ষমতা গতে BD ৰ সমান্তৰাল হ'ব অৰ্থাৎ সমতলৰ সমান্তৰাল হ'ব অৰ্থাৎ তেতিয়া এই কোণটো মাপো 90 ডিগ্ৰী হ'ব যেটো আৰু AB টো এটা অট্টালিকা উলম্বভাৱে আছে DC হল স্তম্ভ লম্বভাৱে আছে গতে হেতু 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব গতিকে ABDE এই ক্ষেত্ৰটো আমি এটা আয়তক্ষেত্ৰৰ লগত তুলনা কৰিব পাৰিম যেহেতু তাৰ প্ৰতিটো কোণৰ পৰিমাণ 90 ডিগ্ৰী গতিকে তাৰ বিপৰীত বাহুবিলাকো সমান হ'ব অৰ্থাৎ AE ৰ সমান BD হ'ব আৰু AB ৰ সমান ED হ'ব যেটো আয়ত হোৱাৰ কাৰণে
তাৰ বিপৰীত বাহুবিলাক সমান জোখৰ হ'ব আৰু যেহেতু প্ৰতিটো কোণ 90 ডিগ্ৰী অৰ্থাৎ AB ডি কোণৰ পৰিমাণো 90 ডিগ্ৰী AE চি কোণৰ পৰিমাণো 90 ডিগ্ৰী ED বি কোণৰ পৰিমাণ 90 ডিগ্ৰী আৰু EA বি কোণৰ পৰিমাণো 90 ডিগ্ৰী অৰ্থাৎ ইয়াত প্ৰতিটো কোণ 90 ডিগ্ৰী আনহাতে তাৰ বিপৰীত বাহুবিলাক সমান্তৰাল আৰু সমান গতিকে সি এটা আয়তৰ ৰূপ ল'ব বৰ্গ আমি ক'ব নোৱাৰোঁ যেহেতু প্ৰতিটো বাহু সমান নহ'বও পাৰে গতিকে আমি ইয়াত সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ইয়াত আমি যদি চাওঁ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ইয়াত আমি ABD এটা সমকোণী ত্ৰিভুজ পাম যিটো সমকোণী ত্ৰিভুজত BDৰ মাপ AEৰ মাপৰ সমান আৰু ABৰ মাপ EDৰ মাপৰ সমান যেহেতু আমাক এটা উলিয়াব লাগে স্তম্ভৰ উচ্চতা CDৰ মাপ উলিয়াব লাগে এই অংশটোৰ মাপ উলিয়াব লাগে আমি যেটো EDৰ মাপ জানো কাৰণ সি ABৰ মাপৰ সমান 7 হ'ব গতিকে আমি CEৰ মাপ যদি উলিয়াব পাৰোঁ তেতিয়া CDৰ মাপ নিশ্চয় উলিয়াব পাৰিম গতিকে প্ৰশ্নটো যেহেতু দিছে যে স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা গতিকে স্তম্ভৰ উচ্চতা নিৰ্ণয় কৰিবলৈ হ'লে আমি এই দুইটা অংশৰ মাপ জানিলেহে স্তম্ভৰ উচ্চতা উলিয়াব পাৰিম এটা অংশ আমি জানো তাৰ আনটো অংশ উলিয়াব লাগে গতিকে CEৰ অংশ উলিয়াবৰ বাবে আমি CEA সমকোণী ত্ৰিভুজটো ব্যৱহাৰ কৰিব পাৰিম ইয়াত দেখিছোঁ AE ৰেখাডালে যিমান BD ৰেখাডালো সিমান গতিকে CEA সমকোণী ত্ৰিভুজৰ কাৰণে যেনেকৈ হ'ব তেনেকৈ ABD সমকোণী ত্ৰিভুজৰ কাৰণেও সেই ৰেখাডাল সাধাৰণ বাহু হিচাপে পৰিগণিত হ'ব গতিকে আমি তাৰ পৰা মান লিব পাৰিম গতিকে আমি তেনেকৈ কৰিবলৈ যাওঁ আমি যেটো অট্টালিকা আমি ধৰি লৈছোঁ AB স্তম্ভডাল ধৰি লৈছোঁ স্তম্ভটো ধৰি লৈছোঁ CD আৰু এই কোণকেইটা যে 60 ডিগ্ৰী হ'ব এই কোণটো 60 ডিগ্ৰী হ'ব কিয় এতিয়া আমি আৰু এটা কথা জানিব লাগিব যে এই কোণটো যেটো 45 ডিগ্ৰী EAD কোণৰ পৰিমাণ 45 ডিগ্ৰী আৰু তেনেকৈ ADB কোণৰ পৰিমাণ 45 ডিগ্ৰী হ'ব যেহেতু ADৰ সমান্তৰাল BD AD ছেদক গতিকে এইকেইটা কোণ একান্ত কোণ হ'ব এই একান্ত কোণবিলাক সমান হ'ব অৰ্থাৎ EAD কোণৰ পৰিমাণৰ লগত ADB কোণৰ পৰিমাণ সমান হ'ব অৰ্থাৎ দুইটা 45 ডিগ্ৰী হ'ব গতিকে আমি সমকোণী ত্ৰিভুজটোৰ পৰা তাৰ মান উলিয়াব পাৰিম গতিকে ইয়াত আমি পালোঁ CAE কোণৰ পৰিমাণ যেটো দিয়া আছে 60 ডিগ্ৰী সাধাৰণতে পতন কোণ দিলে আমি এনেকুৱা এটা ধাৰণা প্ৰায় আনিব লাগিব তেতিয়াহে আমি সমাধান কৰিব পাৰিম আৰু যিকেইটা একান্ত কোণ সেই একান্ত কোণতে আমি সমান ইখিলৈকে আমি লিখিছোঁ তোমালোকক আগতে কৈ আহিছোঁ এই কথাকেইটা এতিয়া কি লিখিলোঁ তথাপি এবাৰ কৈ দিছোঁ যে ধৰো অট্টালিকাৰ উচ্চতা AB স্তম্ভৰ উচ্চতা CD দিয়া আছে AB সমান ED সমান 7 মিটাৰ আমি যেহেতু কৈছিলোঁ এইটো আয়তৰ বাহু আৰু CA কোণৰ পৰিমাণ 60 ডিগ্ৰী আছে EAD কোণৰ পৰিমাণ 45 ডিগ্ৰী আছে এটাকে ADB কোণৰ পৰিমাণ আমি 45 ডিগ্ৰী একান্ত কোণ হোৱাৰ কাৰণে আমি কৈছোঁ হেতু হ'ব সমান হ'ব এতিয়া তাৰ পিছৰ অংশটো আমি CEৰ মান ধৰি ললোঁ x CE মানে এই যেটো অংশৰ মান আমি নাজানো সেই অংশৰ মান জানো যদি EDৰ মান আমি জানো EDৰ মান জানো আমি 7 মিটাৰ CEৰ মাপ আমি নাজানো গতিকে CEৰ মাপটো আমি ধৰি ললোঁ x তেতিয়াহ'লে CDৰ মাপ যেহেতু CE plus ED গতিকে x plus AB সমান x plus 7 মিটাৰ এটাকে CEA সমকোণী ত্ৰিভুজত যদি চাওঁ CE is to AE সমান 1045 ডিগ্ৰী হ'ব মই নিশ্চয় ধৰিব পাৰিছা
CE is to AE সমান tan 60 ডিগ্ৰী হ'ব গতিকে আমি সেইটোকে লিখিছোঁ CE is to AE equal tan 60 ডিগ্ৰী যেহেতু tan 60 ডিগ্ৰীৰ মান √3 আৰু C মান আমি ধৰি লৈছিলোঁ x গতিকে x by AE is equal to √3 গতিকে AE ৰ মান উলিয়াবলৈ হ'লে আমি আগতেও কৈছোঁ AE টো ওপৰলৈ লৈ গ'লোঁ তেতিয়া AE is equal x by √3 সেইটো হ'ল 1 নম্বৰ সমীকৰণ আকৌ তেনেকৈ ABD সমকোণী ত্ৰিভুজত আমি তলৰটো ত্ৰিভুজৰ কথা কৈছোঁ AB is to BD equal tan 45 AB is to BD equal tan 45 যেহেতু BD ৰ মাপ কিমান হ'ব AE গতিকে আমি তাৰ মান বহাব পাৰিম 7 by যেহেতু AB ৰ মাপ আমি পালোঁ 7 BD মাপ BD ভাগে বহাইলোঁ যদি BD সমান AE আয়তৰ বিপৰীত বাহু গতিকে আমি BD সলনি AE বহাব পাৰিম গতিকে AB is to AB মান বহাই দিলোঁ 7 BD ভাগে থাকিলে tan 45 মান যিহেতু 1 গতিকে আমি BD ৰ মান উলিয়াব পাৰিলোঁ BD য়ে 1ক পূৰণ কৰি দিলে 1 এইফালে হ'ব 7 গতিকে BD equal 7 তেতিয়া AE is equal 7 হ'ব গতিকে আমি চাওঁ গতিকে এই BD মান AE বহাই দিলোঁ AE মান হ'ব 7 এতিয়া এই AE ৰ মান 1 নম্বৰত যদি বহাই দিওঁ 1 নম্বৰত আমি AE মান পাইছিলোঁ x √3 আৰু ইয়াৰ ইফালে AE মান পালোঁ আমি 7 অৰ্থাৎ x √3 মানটো হ'ব 7 ইয়াত x ৰ মান উলিয়াবলৈ হ'লে 7 √3 হ'ব অৰ্থাৎ 7 এ √3 পূৰণ কৰিলে x ৰ মান পাম অৰ্থাৎ C ৰ মাপ হ'ব 7 √3 গতিকে CD ৰ মাপ আমি উলিয়াব পাৰিম অৰ্থাৎ স্তম্ভটোৰ উচ্চতা উলিয়াব পাৰিম স্তম্ভটোৰ উচ্চতা আমি যিহেতু পাইছিলোঁ x plus 7 গতিকে x ৰ মান বহাই দিলোঁ 7 √3 আৰু 7 দুইটাতে 7টো কমন ল'লোঁ তেতিয়া √3 plus 1 অৰ্থাৎ স্তম্ভৰ উচ্চতা হ'ব 7 into √3 plus 1 মিটাৰ এনেকৈ আমি প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিম তোমালোকে নিশ্চয় প্ৰশ্নটোৰ উত্তৰ বুজি পাইছা মাত্ৰ সমকোণী ত্ৰিভুজৰ ব্যৱহাৰ কৰি tan থিটাৰ মান ব্যৱহাৰ কৰি আমি মান এটা উলিয়াইছোঁ যেহেতু ইয়াত যিকেইটা ৰাশি আমি দেখিছোঁ যে ধৰি ল'ব লাগে সেইকেইটা ৰাশি ধৰি লৈছোঁ অৰ্থাৎ স্তম্ভটোৰ উচ্চতা উলিয়াবলৈ আমি দেখিছোঁ যে আমি ED ৰ অংশ জানো কিন্তু CE ৰ অংশ নাজানো গতিকে CE ৰ অংশ ধৰি লৈ আমি তাৰ মান উলিয়াই বহাই দিলে আমি CD মানটো উলিয়াব পাৰিছোঁ গতিকে আমি এই দুইটা প্ৰশ্নৰ উত্তৰ এনেদৰে কৰিব পাৰিম ইয়াৰ পিছৰ খণ্ডত আমি ইয়াৰ পিছৰ প্ৰশ্নৰ পৰা আমি আলোচনা কৰিম গতিকে আজিৰ পাঠ ইমানতে সামৰিছোঁ